পৃথিৱীৰ বিভিন্ন প্ৰান্তত বিভিন্ন সভ্যতাই হুমুকি যিদৰে মাৰিছে, যেনেকৈ মেছোপটেমিয়াৰ সভ্যতা, যেনেকৈ ইয়াংজে সভ্যতা, যেনেকৈ সিন্ধু নদী সভ্যতা বা অনুৰাধা সভ্যতা বা ইনকা বা আজটেক সভ্যতা, ঠিক তেনেকৈ এই লোহিতৰ পাৰত ব্ৰহ্মপুত্ৰৰ পাৰত ব্ৰহ্মপুত্ৰ সংস্কৃতিয়ে গা কৰি উঠিছে আজিৰ পৰা সুদীৰ্ঘ 10,000 বছৰ পূৰ্বে। এই সভ্যতাৰ স্থায়ী ৰূপ লোৱাৰ পূৰ্বে এই অঞ্চলত বনৰীয়া মানুহে বন মানুহে বিচৰণ কৰিছিল। মইনানুক, মানেমুৰুং, কেংলেংপুকে ধৰি মুপিয়া মুলুংগৰ আদি মানৱৰ বিচৰণ ভূমি আছিল। আপোনালোকে য'ত থিয় হৈ আজি ইয়াৰ 63তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে হওক বা আমি কৰিছোঁ হওক, সেই অঞ্চল অতি প্ৰাচীন কালত প্ৰাগজ্যোতিষ বা প্ৰগৰজ্যোতিষ নামেৰে জনাজাত আছিল। আৰু এই কালক্ৰমত কামৰূপ বা কামৰূপলৈ পৰিৱৰ্তন হৈছিল। সেই পৰ্যায়ত এই খণ্ডটো একালত সৌমাৰ খণ্ড বা সৌমাৰ পীঠ নামেৰে জনাজাত হৈছিল। এই বিখ্যাত পীঠখনতে ইয়াৰ পৰা নাতি দূৰত দিশৌমুখত ৰামাখ্যা পীঠ, যিদৰে পশ্চিমত কামাখ্যা পীঠ বা পূবত কেঁচাইখাতি গোসানী থান। এনে এক পবিত্ৰ স্থলত পৰৱৰ্তী সময়ত টিবেট বৰ্মনসকলৰ প্ৰথমখন ৰাজ্য লাডৈ ৰাজ্য ইয়াতেই গঠন হৈছিল। সেয়ে নহয়, তাৰো পিছত ডিমালাংগন ৰাজ্যৰো এই অঞ্চল এটা সময়ত অংশীদাৰ আছিল। স্বৰ্গদেউ চুকাফা অহাৰ সময়ত এই অঞ্চলতে বৰাহী ৰজাসকলৰ ৰাজত্ব আছিল চৰাইদেউকে কেন্দ্ৰ কৰি।